মোৰ ল'ৰাটো যাতে এনেকুৱা মই পৰিস্থিতিত মই ভুক্তভোগী মাকৰ এনেকুৱা ভুক্তভোগী নহয়। যিটো সেনা চাৰণীৰ বোমা বিস্ফোৰণ কাণ্ডৰ মুখলজ্জা ঢাকিবৰ কাৰণে যেতিয়া 15টা দিন উকলি গ'ল, আৰক্ষীৰ ওপৰ মহল বা বিভিন্ন পক্ষৰ পৰা যেতিয়া তেওঁৰ যোগ্যতাক লৈ SP গৰাকীৰ আৰক্ষী বিষয়াসকলৰ যোগ্যতাক লৈ যেতিয়া প্ৰশ্ন উত্থাপন হ'ল, তেতিয়া তেওঁলোকে নিজৰ মুখ লুকুৱাবৰ কাৰণে দীপাংকৰ গগৈক, তিতাবৰ বীৰনা হাৰেকৰ দীপাংকৰ গগৈক ঘৰৰ পৰা উঠাই নিলে। আপুনি ইমান ডাঙৰ ডাঙৰ কথা কয়, আজি আপুনি অসমখন পৰিচালনা কৰিছোঁ বুলি আপুনি ভালদৰে আঁচনি দিছোঁ বুলি আপুনি আঁচনিৰ ওপৰত আপুনি কথা কয়, হয় সেইটো মানিছোঁ। কিন্তু আজি আমাৰ যুৱকসকলক আপুনি কি কৰিছে? আজি আপুনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ, আজি আপোনাৰ ব্ৰাহ্মণৰ মাইকী মানুহে গৈ আজি মদৰ গিলাচ দিছে, আপুনি হিচাপ ৰাখিছেনে? আজি আপোনাৰ ব্ৰাহ্মণৰ এজন শিক্ষকে আহি ঘৰে ঘৰে ভিক্ষা মাগি আজি আলু কচু বুটলি খাবলগীয়া হৈছে, আপুনি খবৰ ৰাখিছেনে? গতিকে আপুনি কি নজৰ কৰিছে আজি অসমখন? আজি মুখ্যমন্ত্ৰী হিচাপে আপুনি দাম্ভিকতাৰে আপুনি বিভিন্ন আপুনি বৈদিক শাস্ত্ৰৰ যোগেৰে আপুনি অসম পৰিচালনা কৰিলে নহ'ব। গতিকে আপুনি দৃঢ়তাৰে কওক, আজি আমাৰ অসমৰ যদি আৰু কোনোবা এজন যদি আপোনালোকৰ এই অত্যাচাৰী পুলিচৰ হাতত যদি জান যাবলৈ হয়, তেনেহ'লে আজি মই মহিলা ফালৰ পৰা কৈছোঁ আমিও চুইচাইড কৰিম। বৰ্তমান আজিৰ মন্ত্ৰীসভাত এনেকুৱা বহু মানুহ আছে যি মানুহে পূৰ্বতে আলফা কৰিছিল, আলফাৰ পৰা চাৰেণ্ডাৰ কৰি জেল খাই এটা মন্ত্ৰী মুদাগৰ হৈ আছে, আজিৰ দিনটোত MP হৈ আছে। গতিকে সেই ডাঙৰ ডাঙৰ মানুহবিলাকে আলফাৰ নামত ধন দাবী কৰি কিবা হৈ আহি তেওঁলোকে পুনৰ ধোঁৱা তুলসীৰ পাত হৈ MP হ'ব পাৰে, মন্ত্ৰী হ'ব পাৰে। কিন্তু আমাৰ সাধাৰণ অঞ্চলৰ কোনোবা যুৱক যুৱতীক যৌৱনৰ উন্মাদনাৰ সময়খিনিত নজনোৱাকৈ যদি কোনোবাই কিবা আলফা বা দুখিত ঘোষিত সংগঠনৰ ফেচবুক এটাত লাইক কৰাৰ কাৰণে, কমেণ্ট কৰাৰ কাৰণে এটা গোচৰ ৰুজু কৰি তেওঁ গোটেই জীৱনটো এনেকুৱা এটাখন তোলাচনীত উঠাই দিয়া হয় যে তেওঁ জীয়াই থকালৈকে সদায় তেওঁ পৰীক্ষা দি থাকিব লাগিব যে তেওঁ আলফা নহয়, তেওঁ NSCN নহয়। কিন্তু দীপাংকৰক যেতিয়া উঠাই নিয়া হৈছিল 2023 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে, সেই সময়ছোৱাত দীপাংকৰে কি কৰি আছিল? সেই সময়ছোৱাত মই কেইখনমান কাগজ দেখুৱাইছোঁ। 2023 চনতে যেতিয়া ডিচেম্বৰত উঠাই নিছিল, সেই 2023 চনত দীপাংকৰ গগৈয়ে আৰক্ষীত ভৰ্তি হ'বৰ কাৰণে অনুশীলন চলাই আছিল। এয়া চাওক, দীপাংকৰ গগৈয়ে আৰক্ষীত ভৰ্তি হ'বৰ কাৰণে অনুশীলন চলাই আছিল। আৰু তথ্য আছে, দীপাংকৰ গগৈয়ে তেখেতে সেই সময়তে আপোনাৰ তেখেতে চাকৰিৰ কাৰণে তেওঁ NIL-ত চাকৰিৰ কাৰণে এই ধৰণে ইণ্টাৰভিউ দি আছিল দীপাংকৰ গগৈয়ে। সেই দীপাংকৰ গগৈয়ে যিজনে মাতৃৰ অসুখৰ কাৰণে তেওঁ নিজৰ বাইকখন বিকি মাতৃক চিকিৎসকৰ ওচৰলৈ নিছিল, আৰক্ষীত ভৰ্তি হ'বৰ কাৰণে দিনে ৰাতি অনুশীলন চলাই আছিল, নুমলীগড় ৰিফাইনেৰী এটা কোম্পানীত প্ৰাইভেট কাম কৰিবৰ কাৰণে তেওঁ প্ৰস্তুতি চলাই আছিল, সেই দীপাংকৰ গগৈক 10 বছৰ পুৰণা এটা অভিযোগৰ ভিত্তিত কোনো সাক্ষী প্ৰমাণ নোহোৱাকৈ এওঁৱে এমাহৰ পূৰ্বে যোৰহাট আৰ্মি কেম্পত বোমা দিয়া বুলি উঠাই নি 4টাকৈ দিন তীব্ৰ মানসিক অত্যাচাৰ চলালে। নমস্কাৰ, দি ক্ৰছ কাৰেণ্টৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। এটা স্পৰ্শকাতৰ বিষয় আজি আলোচনা কৰিবলৈ গৈ আছোঁ। আলফাৰ সন্দেহত এজনৰ পাছত এজনকৈ নিৰীহ যুৱকক অসম আৰক্ষীয়ে টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছিল। আৰু তেনে এগৰাকী নিৰীহ যুৱকৰ নাম হৈছে দীপাংকৰ গগৈ। তিতাবৰৰ বীৰনা হাৰেকৰ যুৱক দীপাংকৰ গগৈয়ে আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। কিন্তু যেতিয়া তেখেতক যি গোচৰত অভিযুক্ত কৰা হৈছিল, যি অভিযোগ তেখেতৰ মূৰৰ ওপৰত জাপি দিয়া হৈছিল, সেই অভিযোগ বা সেই গোচৰটোৰ যেতিয়া চাৰ্জশ্বিট দাখিল কৰা হ'ল, অভিযোগনামা দাখিল কৰা হ'ল, তেতিয়া কিন্তু এখন সম্পূৰ্ণ বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল। দীপাংকৰ গগৈক আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত লিচুবাৰীৰ সেনা চাউনীত যি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল, সেই বিস্ফোৰণৰ সৈতে দীপাংকৰ গগৈ জড়িত আছে বুলি অসম আৰক্ষীয়ে সন্দেহ কৰিছিল আৰু সন্দেহৰ ভিত্তিতে তেখেতক জেৰাৰ বাবে মাতি নিছিল আৰু তাত মানসিক আৰু শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু তাৰ পাছত ন্যায়ে যেতিয়া চাৰ্জশ্বিট দিলে, এই সমগ্ৰ গোচৰটোত যেতিয়া চাৰ্জশ্বিট দিলে, তেতিয়া দেখিবলৈ পোৱা গ'ল সেই চাৰ্জশ্বিটত দীপাংকৰ গগৈৰ নামেই নাই। যেতিয়া ন্যায় তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত যেতিয়া প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে, সেই প্ৰেছ বিজ্ঞপ্তিত দীপাংকৰ গগৈৰ নাম গোন্ধ কোনো দেখিবলৈকে পোৱা নগ'ল, যাৰ বাবে এতিয়া পুনৰবাৰ তিতাবৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দীপাংকৰ গগৈ পৰিয়ালত দীপাংকৰ গগৈৰ যি গাঁও বীৰনা হাৰেক বা তিতাবৰ বা সমগ্ৰ যোৰহাটত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত আজি আমি আলোচনা কৰিম। আমাৰ সৈতে উপস্থিত আছে আমাৰ তিতাবৰৰ সতীৰ্থ সাংবাদিক দুলাল কলিতা, লগতে উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, আৰু দুয়োগৰাকী ব্যক্তি বৰ্তমান উপস্থিত আছে দীপাংকৰ গগৈৰ বাসগৃহত। আৰু দীপাংকৰ গগৈৰ বাসগৃহৰ পৰা আমি এই মুহূৰ্তত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বা এই সমগ্ৰ বিষয়টো আচলতে কেনেকুৱা ধৰণে অসম আৰক্ষীয়ে গ্ৰহণ কৰি কোনটো দিশলৈ লৈ গ'ল, এই সমগ্ৰ বিষয়ে আমি আলোচনা কৰিম। পোনপ্ৰথমে আমি স্বাগতম জনাইছোঁ দুলাল কলিতা,
যিহেতু আপুনি প্ৰথমৰে পৰা এই বিষয়টো সন্দৰ্ভত দীপাংকৰ গগৈৰ এই ঘটনাটো সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ কৰি আহিছে আৰু আজিও আপুনি উপস্থিত আছে দীপাংকৰ গগৈৰ বাসগৃহত আৰু পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান দীপাংকৰ গগৈৰ ঘৰত বা এই সমগ্ৰ অঞ্চলটোত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দুলাল কলিতা। হয়, নিশ্চিতভাৱে মই গোটেই ঘটনাটোৰ এটা প্ৰসংগ প্ৰথমৰ পৰা আমাৰ ক্ৰছ কাৰেণ্টৰ দৰ্শকসকলক জনাই ল'ব খুজিছো যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহৰ 14 তাৰিখে যোৰহাটৰ সন্ধিয়া সময়ত আৰক্ষীৰ চকুত ধূলি দি 14 ডিচেম্বৰ তাৰিখে যোৰহাটৰ লিচুবাৰী সেনা চাউলীত এটা সন্দেহযুক্ত কোনো উগ্ৰপন্থী গ্ৰেনেড বিস্ফোৰণ কৰিছিল আৰু গ্ৰেনেড বিস্ফোৰণ কৰাৰ পাছতেই 15 দিনলৈকে কিন্তু 10-15 দিনলৈকে যোৰহাট আৰক্ষীয়ে কিন্তু তাৰ সেই গ্ৰেনেড বিস্ফোৰণৰ কোন জড়িত আছে সেই কথাটো মানে তদন্তৰ আঁৰলৈ আনিব পৰা নাছিল। অনুৰূপভাৱে যোৰহাটৰ সেই সময়ৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মীনা ডাঙৰীয়াই তেওঁৰ নিজৰ মুখলজ্জা থাকিবৰ কাৰণেই হওক বা অন্য কি কাৰণেই হওক আৰক্ষী বাহিনীয়ে যোৰহাটৰ জনসাধাৰণক চকুত ধূলি দিবৰ কাৰণে হওক সেই সময়ত বিৰিণা হায়েকৰ গাড়ী তিতাবৰৰ বিৰিণা হায়েকৰ গাড়ীকুৰি গাঁৱৰ 22 বছৰীয়া যুৱক দীপাংকৰ গগৈক তেওঁলোকে আটক কৰিছিল আৰু আটক কৰাৰ ভিন্ন নামত দীপাংকৰ গগৈক আৰক্ষীয়ে অমানসিক অত্যাচাৰ চলাইছিল আৰু অমানসিক অত্যাচাৰৰ ফলত দীপাংকৰ গগৈ এটা ঘৰৰ পিছফালে এটা গছত তেখেতক সন্দেহযুক্ত অৱস্থাত তেখেতক মানে উদ্ধাৰ কৰা হৈছিল, মৃত অৱস্থাত পাইছিল তাৰ মানুহে। তাৰ পৰৱৰ্তী সময়ত সেই সময়ত যোৰহাট জিলা আৰক্ষী অধীক্ষক তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত লক্ষ্মণ দাসৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু ইতিমধ্যে তিতাবৰ আৰক্ষী থানাত সেই গোচৰ চলি আছিল। কিন্তু আজি পৰ্যন্ত কিন্তু সেই আৰক্ষী বিষয়া কেইজনৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নহল। অনুৰূপভাৱে গোটেই তদন্তৰ ন্যায়ৰ হাতলৈ গ'ল, কিন্তু ন্যায়ে কালি এটা প্ৰতিবেদন প্ৰকাশ কৰিছে যে যিখন চাৰ্জশ্বিট দাখিল কৰিছে চাৰ্জশ্বিট তিতাবৰৰ গাড়ীকুৰি বিৰিণা গাঁৱৰ দীপাংকৰ গগৈৰ কোনো নাম ধৰণৰ উল্লেখ নাই। ইয়াৰ পিছতে সমগ্ৰ ন্যায়ৰ প্ৰতিবেদনৰ পিছত গোটেই পৰিয়ালটোৰ মাজত তিতাবৰ বিৰিণা হায়েকৰ মাজত বিৰিণা হায়েকৰ গাঁওবাসীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন বিজেপি চৰকাৰ অসমত চলি আছে সেই বিজেপি চৰকাৰখনে মানৱাধিকাৰ ভংগ কৰিছে আৰু হকে বিহকে তেওঁলোকে মানুহে আৰক্ষী অত্যাচাৰ কৰিছে আৰু যাৰ আৰক্ষী অত্যাচাৰৰ ফলত দীপাংকৰ গগৈৰ দৰে বহু নিৰীহ যুৱকে অকাল মৃত্যু সাৱটি ল'বলগীয়া হৈছে আৰু এই ঘটনাতে ন্যায়ৰ প্ৰতিবেদনে গোটেই চৰকাৰখনৰ গোটেই সুপুলা স্বৰূপটো কালি কিন্তু উদঙাই দেখুৱাইছে যে ইয়াৰ পিছত মই ইয়াৰ কিছুমান দৃশ্য দীপাংকৰ গগৈৰ ঘৰত পৰিয়ালত বহি থকা কেইটামান দৃশ্য পৰিৱেশটো মই ক্ৰছ কাৰেণ্টৰ দৰ্শকসকলক দেখুৱাই ল'ব খুজিছো আৰু ইয়াৰ পিছতে ইয়াৰ উপস্থিত থকা কেইগৰাকীমান মানুহৰ ওচৰত মই ভাষ্য ল'বলৈ চেষ্টা কৰিম। নিশ্চিতভাৱে দীপাংকৰ গগৈৰ ঘৰৰ চোতালত এনেকৈ এতিয়া তেওঁলোকৰ চুবুৰীয়া বা এই সকল সচেতন লোকে এনেকৈ এতিয়া আহি ইয়াত উপস্থিত হৈছেহি। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া তিতাবৰত। আমি দুলাল কলিতা এই মুহূৰ্তত আমি মাতৃৰ ভাষ্য শুনিব বিচাৰিম। তেখেতে প্ৰতিবেদন এই চাৰ্জশ্বিট প্ৰকাশ পোৱাৰ পাছত তেখেতৰ মন্তব্য কি হ'ব, তেখেতে কি প্ৰতিক্ৰিয়া আগবঢ়াব বিচাৰিব দি ক্ৰছ কাৰেণ্টৰ যোগেদি এই মুহূৰ্তত তেখেতৰ ভাষ্য শুনিব বিচাৰিম। আপুনি তেখেতৰ ভাষ্য শুনাওক। নিশ্চিতভাৱে মই মাতৃৰ ওচৰলৈ আহিছো। দীপাংকৰ গগৈৰ মাতৃ আজি ইয়াৰ প্ৰতিবেদন ওলোৱাৰ পাছত মাতৃগৰাকীৰ চকুৰে তেওঁৰ চকু পানীৰে বাট দেখা হৈছে। মই আপোনাৰ ওচৰলৈ আহিছো এবাৰ। ইয়াৰ প্ৰতিবেদন ওলোৱাৰ পাছত আপুনি গোটেই ঘটনাটো আপুনি কি বুলি ক'ব? আজি যিটো খবৰ আহিছে সেই খবৰটো পাই মই সুখী হৈছো, কিন্তু মোৰ সন্তানটো হোৱা নাই। যিধৰণে কৰি অত্যাচাৰ কৰিলে, গোটেই মাৰধৰ কৰিলে, তাৰপিছত মাৰধৰ কৰি গোটেই লাষ্টত দিনা মৃত্যু সাৱটি ল'বলগীয়া হ'ল। হিমন্ত বিশ্ব শৰ্মালে ধন্যবাদ জনালো। মোৰ ল'ৰাটো যাতে এনেকুৱা মই পৰিস্থিতিত মই ভুক্তভোগী হৈছো, এনেকুৱা ভুক্তভোগী নহয় আৰু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে মই অশেষ ধন্যবাদ জনাইছো। আপুনি এতিয়া ইতিমধ্যে গম পাইছে যে ন্যায়ৰ প্ৰতিবেদন ওলাইছে। প্ৰতিবেদন ওলোৱাৰ পাছত আপোনাৰ ল'ৰাটো যে নিৰ্দোষী সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। মাতৃ হিচাপে আপুনি চৰকাৰখনক এতিয়া আপুনি কি দাবী জনাব? জনাইছো মই যে দোষীক শাস্তি দিয়ক। সেইজন পুলিচ তিতাবৰ পুলিচে অনা নিয়া কৰিছিলে, তেখেতসকলক দোষী আৰু তেখেতসকলক শাস্তি দিয়ক। তাৰপিছত মোক ন্যায় দিয়ক, সংস্থাপন দিয়ক। মই চোৱা চিতা কৰিবলৈ এতিয়া মোৰ কোনো নাই। মোৰ মাত্ৰ একমাত্ৰ মোৰ সৰু ছোৱালীজনী আছে লগত চোৱা চিতা কৰা।
এই চৰকাৰৰ ফালৰ পৰা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অনুৰোধ কৰিছো, মোক সংস্থাপন আৰু ন্যায় দিয়ক, মোৰ শান্তি পাওক। দেখিছে মই গোটেই পৰিৱেশটো দেখুৱাইছো যে দীপাংকৰ গগৈৰ মাকে আজি নিয়াৰ পাছত ছমাহ এই মানুহগৰাকীয়ে চকুৰ পানীৰে বাট নেদেখা হৈছে। যিহেতু দীপাংকৰ গগৈৰ বায়েক আছে, দীপাংকৰ বায়েক গোটেই ঘটনাটোৰ লগত দীপাংকৰ গগৈৰ বায়েকে সেই সময়ত পৰিয়ালটো বহুত সাহস হৈ থিয় দিছিল। বায়েক আছে, মই বায়েকৰ ভাষ্যটো জানিব খুজিছো, কি ক'ব আপুনি আজি? হয়, এনআইএ তদন্ত দাখিল কৰিছে। সেই চাৰ্টিফিকেটত মোৰ ভাইটি দীপাংকৰ গগৈৰ নাম নাই। ইয়াৰ মতে এইটোৱে গম পাইছো যে জড়িত নাই। আমি আগৰ পৰাই চিঞৰি আছিলো যে মোৰ ভাইটি কোনো ক্ষেত্ৰত জড়িত নাই, তেনেকুৱা কাম কৰিব নোৱাৰে। কিন্তু সেই সময়ত যোৰহাটৰ এছপি মোহনলাল মীনা ডাঙৰীয়াই যে দীপাংকৰ গগৈ দোষী আৰু বোমা বিস্ফোৰণত কৰবাৰ পৰা আৰ্মছ কিনিবলৈ গৈ মানে বিভিন্ন ধৰণৰ তেওঁ সজাই কৰা বনাই মোক দোষী বনাই আছিলে। কিন্তু এতিয়া আমি গম পালো যে আমাৰ ভাইটি নহয় আৰু ন্যায় পাইছো বুলি কৰিব লাগিব। কিন্তু এতিয়া এটা কথাই অনুৰোধ কৰিছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে যে তেওঁ যোৰহাটৰ এছপি গৰাকী ট্ৰান্সফাৰ কৰিলেই নহব, তেওঁলোকৰ যি তিনিগৰাকী কেছ কৰিছে তেওঁলোকৰ উপযুক্ত শাস্তি দিয়ক, তেওঁলোকৰ উপযুক্ত ব্যৱস্থা বিহিত কৰক। নিশ্চিতভাৱে এয়া আছিলে দীপাংকৰ গগৈৰ বায়েক। দীপাংকৰ গগৈৰ বায়েকে গোটেই যিটো সময়ত দীপাংকৰ গগৈ হত্যা হোৱাৰ পাছত, হত্যাকাণ্ড সংঘটিত হৈ যোৱাৰ পাছত পৰিয়ালটোত কোনো নাছিল, কিন্তু পিতৃ মাতৃৰ ওচৰত দীপাংকৰ গগৈৰ বায়েকে থিয় হৈ পৰিয়ালটোক সাহস দিছিল আৰু দীপাংকৰ গগৈ ন্যায় পোৱাত বায়েকগৰাকীয়ে সমস্ত ভাৱে তেওঁ গোটেই তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে তেওঁ সহযোগিতা আগবঢ়াই আছিল। নিশ্চিতভাৱে দুলাল কলিতা পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম, যিহেতু উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। বিদ্যুৎ শইকীয়াৰ কাষলৈ আহিব বিচাৰিছো, যিহেতু তেখেতে এই ঘটনাটোৰ আৰম্ভণিৰ পৰাই জড়িত হৈ আছে আৰু তেওঁ এই পৰিয়ালটোৰ কাষতো তেখেতে থিয় হৈ আহিছে আৰু চৰকাৰ তথা প্ৰশাসনৰ ওচৰতো দীপাংকৰ গগৈৰ পৰিয়ালৰ হৈ কেইবাটাও দাবী তথা বিভিন্ন বক্তব্য বা বিভিন্ন দাবী তেওঁ উত্থাপন কৰি আহিছে। গতিকে বিদ্যুৎ শইকীয়াৰ কাষলৈ এই মুহূৰ্তত যাব বিচাৰিছো, কি ক'ব এনেকৈ এতিয়া নিৰীহ যুৱক এজনৰ পাছত এজনকৈ অসম আৰক্ষীয়ে টাৰ্গেট কৰি যাব, তেওঁলোকৰ জীৱন ধ্বংস কৰি দিব বা চিৰজীৱনলৈ ঘূণীয়া কৰি দিব। এনেকৈ এতিয়া অসম আৰক্ষীয়ে এটা যি নতুন পেটাৰ্ণ আৰম্ভ কৰিব খুজিছে, এই সম্পৰ্কত কি ক'ব? নহয় চাওক, দুলাল দাই ইতিমধ্যে গোটেই কথাখিনি কৈছে। দুলাল কলিতা ডাঙৰীয়াই গোটেই কাহিনীটো আপোনাক প্ৰথমৰ পৰা ক'লে অসমবাসী ৰাইজক ক্ৰছ কাৰেণ্টৰ জৰিয়তে। মই সেই কথাখিনি পুনৰ ক'বলৈ নাযাওঁ। মই এটা কথাই ক'ব বিচাৰিছো যে শেহতীয়াকৈ এনকাউণ্টাৰৰ নামত, আলফাৰ নামত, NSCN-ৰ নামত কিমান অসমৰ নিৰীহ যুৱকক হত্যা কৰা হৈছে, পংগু কৰা হৈছে। এই গোটেই কথা বতৰাখিনিৰ বিৰুদ্ধে অসমত ব্যাপক আন্দোলন প্ৰতিবাদ হৈছিল আৰু দীপাংকৰ গগৈ তাৰে এক বলি হ'ল। আপোনালোকে জানে যে ইয়াৰ 3 বছৰ আগতে আমাৰ এই বৰহোলা অঞ্চলৰ জয়ন্ত বৰাক NSCN-ৰ সন্দেহত হত্যা কৰা হ'ল। তাৰ পাছত আপোনালোকে জানে যে আজি 4 মাহৰ পূৰ্বে শদিয়াৰ মনোজ বুঢ়াগোহাঁই, দীপজ্যোতি নেওগ, বিতুপন বুঢ়াগোহাঁই তেওঁলোকক এনকাউণ্টাৰ কৰা হ'ল। ইয়াৰ পাছত প্ৰাঞ্জল দাস বাইহাটা চাৰিআলি তেওঁক এনকাউণ্টাৰ কৰা হ'ল। আৰু এই যিটো ঘটনা দীপাংকৰ গগৈ, ইতিমধ্যে দুলাল দাই কৈছে যে যোৰহাটৰ যিটো সেনা চাৰণিৰ বোমা বিস্ফোৰণ কাণ্ডৰ মুখলজ্জা ঢাকিবৰ কাৰণে যেতিয়া 15টা দিন উকলি গ'ল, আৰক্ষীৰ ওপৰ মহল বা বিভিন্ন পক্ষৰ পৰা যেতিয়া তেওঁৰ যোগ্যতাক লৈ, SP গৰাকীৰ আৰক্ষী বিষয়াসকলৰ যোগ্যতাক লৈ যেতিয়া প্ৰশ্ন উত্থাপন হ'ল, তেতিয়া তেওঁলোকে নিজৰ মুখ লুকুৱাবৰ কাৰণে দীপাংকৰ গগৈক, তিতাবৰ বীৰনা হাৰেকৰ দীপাংকৰ গগৈক ঘৰৰ পৰা উঠাই নিলে। আপোনালোকে চাব যে এটা কথা নকলে অসম্পূৰ্ণ হ'ব যে দীপাংকৰ গগৈক কিয় উঠাই নিয়া হ'ল। দীপাংকৰ গগৈক আজিৰ পৰা 10 বছৰ পূৰ্বে কোনোবাই তেখেতক হয়তো কিবা মানে আলফাৰ সন্দেহত বা কিবা কাৰণত তেওঁৰ বিৰুদ্ধে এটা অভিযোগ আহিছিলে আৰু সেই অভিযোগৰ ভিত্তিত যৌৱনৰ উন্মাদনা সময়খিনিত তেখেতক কোনোবাই হয়তো ব্যৱহাৰ কৰিছিল, কিবা কাৰণত হয়তো অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত তেখেতক সেই সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল। সেই গ্ৰেপ্তাৰ কৰাৰ পিছত তেখেতে পুনৰ ঘৰলৈ উভতি আহিলে, স্বাভাৱিক জীৱন ঘূৰি আহিলে। আমি যেতিয়া এই প্ৰশ্নবিলাক কৰিছিলো তেতিয়া পুলিচে কৈছিল নহয় তেখেতৰ বিৰুদ্ধে অভিযোগ আছে। আপোনালোক সকলোৱে জানে, এই কথাটো মই অলপ বহলভাৱে ক'বলৈ বিচাৰিছো, বৰ্তমান আজিৰ মন্ত্ৰী সভাত এনেকুৱা বহু মানুহ আছে যি মানুহে পূৰ্বতে আলফা কৰিছিল, আলফাৰ পৰা চাৰেণ্ডাৰ কৰি জেল খাই এটা মন্ত্ৰী মুদাগৰ হৈ আছে, আজিৰ দিনটোত MP হৈ আছে। গতিকে সেই ডাঙৰ ডাঙৰ মানুহবিলাকে
আলফাৰ নামত ধন দাবী কৰি কিবা হৈ আহি তেওঁলোকে পুনৰ ধোৱা তুলসীৰ পাত হৈ MP হ'ব পাৰে, মন্ত্ৰী হ'ব পাৰে, কিন্তু আমাৰ সাধাৰণ অঞ্চলৰ কোনোবা যুৱক যুৱতীক যৌৱনৰ উন্মাদনা সময়খিনিত নজনোৱাকৈ যদি কোনোবাই কিবা আলফা বা দুখিত গুখিত সংগঠনৰ ফেচবুক এটাত লাইক কৰাৰ কাৰণে, কমেণ্ট কৰাৰ কাৰণে এটা গোচৰ ৰুজু কৰি তেওঁ গোটেই জীৱনটো এনেকুৱা এটাখন তোলাচনীত উঠাই দিয়া হয় যে তেওঁ জীয়াই থকালৈকে সদায় তেওঁ পৰীক্ষা দি থাকিব লাগিব যে তেওঁ আলফা নহয়, তেওঁ NSCN নহয়। ঠিক একেধৰণৰ ঘটনা দীপাংকৰৰ ক্ষেত্ৰত সংঘটিত হ'ল। আমি যেতিয়া পুলিচক সুধিছিলো যে দীপাংকৰ গগৈ কিহৰ ভিত্তিত উঠাই নিয়া হৈছিল, তেতিয়া সেই 10 বছৰ পুৰণা এখন কেছেট বজাই দীপাংকৰৰ বিষয়ে কৈছিল যে দীপাংকৰে এটা সময়ত আলফাৰ কিবা পোষ্টত কমেণ্ট কৰিছিল, কিবা কৰিছিল, সেই কথাটো কৈ দীপাংকৰক উঠাই নিয়া হ'ল। কিন্তু দীপাংকৰক যেতিয়া উঠাই নিয়া হৈছিল 2023 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে, সেই সময়ছোৱাত দীপাংকৰে কি কৰি আছিল? সেই সময়ছোৱাত মই কেইখনমান কাগজ দেখুৱাইছো। 2023 চনতে যেতিয়া ডিচেম্বৰত উঠাই নিছিল, সেই 2023 চনত দীপাংকৰ গগৈয়ে আৰক্ষীত ভৰ্তি হ'বৰ কাৰণে অনুশীলন চলাই আছিল। এয়া চাওক, দীপাংকৰ গগৈয়ে আৰক্ষীত ভৰ্তি হ'বৰ কাৰণে অনুশীলন চলাই আছিল। আৰু তথ্য আছে, দীপাংকৰ গগৈয়ে তেখেতে সেই সময়তে আপোনাৰ তেখেতে চাকৰিৰ কাৰণে তেওঁ NRLত চাকৰিৰ কাৰণে এই ধৰণে ইণ্টাৰভিউ দি আছিল দীপাংকৰ গগৈয়ে। সেই দীপাংকৰ গগৈয়ে যিজনে মাতৃৰ অসুখৰ কাৰণে তেওঁ নিজৰ বাইকখন বিকি মাতৃক চিকিৎসকৰ ওচৰলৈ নিছিল, আৰক্ষীত ভৰ্তি হ'বৰ কাৰণে দিনে ৰাতি অনুশীলন চলাই আছিল, নুমলীগড় ৰিফাইনেৰী এটা কোম্পানীত প্ৰাইভেট কাম কৰিবৰ কাৰণে তেওঁ প্ৰস্তুতি চলাই আছিল, সেই দীপাংকৰ গগৈক 10 বছৰ পুৰণা এটা অভিযোগৰ ভিত্তিত কোনো সাক্ষী প্ৰমাণ নোহোৱাকৈ এওঁৱে এমাহৰ পূৰ্বে যোৰহাট আৰ্মি কেম্পত বোমা দিয়া বুলি উঠাই নি 4টাকৈ দিন তীব্ৰ মানসিক অত্যাচাৰ চলালে। মই পুনৰ অসমবাসী ৰাইজক কেইখনমান ফটো দেখাব বিচাৰিছো। এয়া চাওক দীপাংকৰ কেনেকৈ অত্যাচাৰ চলোৱা হৈছিল, এইখিনি চাওক। এই দীপাংকৰ মৃতদেহত থকা ফটোবোৰ আপোনালোকে ভালকৈ চাওক। এয়া দীপাংকৰৰ পেটত কেনেকৈ অত্যাচাৰ চলোৱা হৈছিল। এয়া দীপাংকৰ গগৈক কেনেকৈ অত্যাচাৰ চলোৱা হৈছিল। অত্যাচাৰ চলাই 25 তাৰিখৰ নিশা তেখেতক মুমূৰ্ষ অৱস্থাত ঘৰলৈ লৈ অনা হৈছিল। আৰু ঘৰলৈ লৈ অনা পাছত 22 তাৰিখে, 23 তাৰিখে, 24 তাৰিখেও তেখেতক যি ধৰণে অত্যাচাৰ চলাইছিল আৰু ৰাতি হাতত এটা বিষৰ মলম দি ঘৰত থৈ গৈছিল, ঠিক তেনেকৈ 25 তাৰিখে নিশা কিন্তু পৰিয়ালৰ মানুহক অৱগত কৰা হোৱা নাছিল। 25 তাৰিখে নিশা মাতৃক আনদিনাৰ দৰে আপোনাৰ পুত্ৰক চমজালো বুলি চহি লোৱা নাছিলে, ৰহস্যজনকভাৱে ঘৰত থৈ গৈছিল। আৰু পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি বহু কেইজন পুলিচে কিন্তু এই মানে তেখেতৰ ঘৰৰ চাৰিওপাশে ৰাতিলৈকে আছিলে। কিয় আছিল পুলিচ আৰু কিয় মাতৃৰ চহী নললে চমজাই দিয়া? আৰু পিছদিনাখন পুৱা তেখেতৰ মৃতদেহ ৰহস্যজনকভাৱে ঘৰৰ পিছফালে এজোপা গছত ওলমি থকা অৱস্থাত পাইছিল। আৰু তাৰ পিছতে যেতিয়া 27 তাৰিখে আন্দোলন হ'ল, ৰাইজে আমি সকলোৱে যেতিয়া এই মৃত্যুৰ তদন্ত বিচাৰিলো, তেতিয়া পুলিচে মৌন হৈ কেৱল দীপাংকৰৰ মৃতদেহটো চলে বলে কৌশলে জ্বলাই দিবৰ কাৰণে চেষ্টা কৰিলে। আৰু তাৰ পাছত দীপাংকৰৰ ভগ্নী ৰিমলি শইকীয়াই যেতিয়া থানাত এজাহাৰ দাখিল কৰিলে, সেই এইখন এজাহাৰ 27 ডিচেম্বৰ 2023ত তাত স্পষ্টভাৱে উল্লেখ কৰা হ'ল যে দীপাংকৰ গগৈক মোহনলাল মীনা, যোৰহাটৰ সেই সময় তদানীন্তন SP, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰৰ OC লক্ষ্মণ কুমাৰ দাস, এই 3গৰাকী ব্যক্তিৰ নেতৃত্বত দীপাংকৰ গগৈক 4টা দিনত নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল। আৰু তেওঁলোকেই দীপাংকৰক হত্যা কৰাৰ যেতিয়া অভিযোগত 3 পৃষ্ঠাজোৰা যেতিয়া এজাহাৰ দাখিল কৰিলে, এই এজাহাৰৰ আজি 6টা মাহে কোনো ধৰণৰ অগ্ৰগতি নাহিল। কিয়? কাৰণ অভিযুক্ত SP, অভিযুক্ত SDPO। তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিলে। আজি মই গোটেই কথাখিনি আপোনালোকক দেখাব বিচাৰিছো। ৰাইজে যেতিয়া আন্দোলন কৰিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিলে। টুইট কৰি প্ৰথমে ক'লে যে আৰক্ষী অতিৰিক্ত DGP জিতমল দলে ডাঙৰীয়াক এই তদন্তৰ দায়িত্ব দিয়া হৈছে। আমি যেতিয়া একেমুখে কলো যে SPৰ বিৰুদ্ধে এগৰাকী আৰক্ষী বিষয়ে তদন্ত কেতিয়াও নিৰপেক্ষ তদন্ত হ'ব নোৱাৰে, তেতিয়া তেওঁ পুনৰ ৰিটুইট কৰি ক'লে যে নহয়, মই চিফ এডিশ্যনেল ছেক্ৰেটাৰী KC চামাৰিয়া ডাঙৰীয়াক তদন্তৰ দায়িত্ব দিছো। পুলিচৰ তদন্ত আগ নাবাঢ়িল। KC চামাৰিয়া ডাঙৰীয়া আহি নাটক কৰিলে, ৰাইজৰ শুনানি ললে, পৰিয়ালৰ পৰা শুনানি ললে, আমাৰ পৰা সকলো সাক্ষ্য প্ৰমাণ ললে। তাৰপিছত আহিম বুলি কৈ আজি 6টা মাহে না KC চামাৰিয়া আহিল, না তিতাবৰ আৰক্ষী আহিল, না যোৰহাট আৰক্ষী আহিল। কিন্তু তাৰ সমান্তৰালভাৱে NIA নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিলে। NIA যেতিয়া তদন্তৰ দায়িত্ব দিয়া হ'ল, NIA এটা গোচৰ ৰুজু কৰিলে। আৰু NIA গোচৰৰ ভিত্তিত আমি সকলোৱে জানো যে NIA গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ হ'ল। আৰু সেই তদন্তত আপোনালোকে জানে, মই নাম্বাৰটো কৈ দিছো, NIA's investigation in the Jorhat case coded RC 1/2024/NIA/Guwahati has led to the arrest of 3 individuals, Biplab Borua, Biraj Kochari and Ashrit Gogoi. NIA এই 3গৰাকীক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি দীঘলীয়া সময় অনুসন্ধান চলালে। আৰু এই অনুসন্ধানৰ পাছত আমি যি দেখিবলৈ পালো
যে এই অনুসন্ধানৰ পিছত তেওঁলোকে যিখন যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিলে সেই চাৰ্জশ্বিটৰ কপি আমাৰ ইতিমধ্যে অধিবক্তাই এপ্লাই কৰিছে সেই চাৰ্জশ্বিটৰ যি প্ৰেছ ৰিলিজ NIA ফালৰ পৰা ৰাজহুৱা কৰা হৈছে NIA টুইটাৰ হেণ্ডেলত তাত কিন্তু কোনো ধৰণৰ দীপাংকৰ গগৈৰ নাম উল্লেখ নাই যোৰহাটৰ লিচুবাৰী হেনাৰ চাউনিত বোমা বিস্ফোৰণ কাণ্ডত আন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে আমি নাজানো তেওঁলোক জড়িত হয় নে নহয় কিন্তু ইয়াত দীপাংকৰ গগৈৰ নাম দুলাল কলিতা ডাঙৰীয়াই কোৱা নিচিনাকৈ আপুনি কোৱা নিচিনাকৈ ক'তো নামৰ নিচান নাই তাৰ পৰা এই কথাটো স্পষ্টভাৱে প্ৰমাণ হ'ল যে দীপাংকৰ গগৈ কেৱল আৰু কেৱল সন্দেহৰ ভিত্তিত আৰক্ষীয়ে নি অত্যাচাৰ চলাই হত্যা কৰিলে মই আৰু এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছো এয়া হৈছে পোষ্টমৰ্টেম ৰিপৰ্ট আৰক্ষীয়ে যেতিয়া তদন্ত অব্যাহত ৰাখিলে আৰক্ষী তদন্তৰ পৰা আমি যেতিয়া কোনো সঁহাৰি নাপালো আমি দল সংগঠনৰ পৰিয়ালৰ মানুহে যোৰহাট মেডিকেল কলেজৰ লগত যোগাযোগ কৰিলো যোৰহাট মেডিকেল কলেজত যেতিয়া যোগাযোগ কৰিলো তেতিয়া আমি এই অতি কৌশলেৰে কোৰ্টৰ জৰিয়তে এই আমি পোষ্টমৰ্টেম ৰিপৰ্টটো লাভ কৰিলো দীপাংকৰ গগৈ এই পোষ্টমৰ্টেম ৰিপৰ্টটো পঢ়িলে আপোনাৰ গাৰ নোম হিয়ৰি উঠিব ইয়াত স্পষ্টকৈ লিখা আছে আপুনি চাব যে নাম্বাৰ 1 bluish black in color present over the left buttock of size measuring 90 cm into 5 cm আৰু দ্বিতীয়টো চাব bluish black in color present over the right buttock of size measuring 14 cm and 9 cm অৰ্থাৎ সোঁফালৰ টপিনা আৰু বাওঁফালৰ টপিনাত 15 ইঞ্চি আৰু 20 ইঞ্চি দাগৰ বৃহৎ এটা দাগৰ অংশ পোৱা গৈছিল দীপাংকৰ শৰীৰত আৰু এই গোটেই তদন্তটোৰ শেষত লিখিছে আপোনালোকে এইখিনি চাব যে 2 Injury number 1 and 2 মই যি দুটা পইণ্ট পঢ়িলো 1 and 2 were anti-mortem অৰ্থাৎ মৃত্যুৰ আগতে আঘাত কৰা আৰু দ্বিতীয়তে কিহেৰে আঘাত কৰিছিল and caused by blunt force impact অৰ্থাৎ ডাঙৰ কিবা কুণ্ডাৰ নিচিনা বস্তুৱে তেখেতক আঘাত কৰি সম্পূৰ্ণৰূপে তেওঁক মানে অচেতন কৰি দিয়া হৈছিল বা তেওঁক আঘাত কৰি দুৰ্বল বা তেখেতক মৃতপ্ৰায় অৱস্থালৈ লৈ যোৱা হৈছিল বুলি পোষ্টমৰ্টেম ৰিপৰ্টত আছে এই যে ব্লান্ট ফৰ্চ ইম্পেক্ট মানে অবুজ বালক এজনো জানে এয়া যে হয়তো বন্দুকৰ কুণ্ডা বা বন্দুকটো উভতাই যি ধৰণে আঘাত কৰে সেই ধৰণে মাৰা হৈছিল বুলি এন্টিমৰ্টেম মৃত্যুৰ পূৰ্বে বুলি পোষ্টমৰ্টেম ৰিপৰ্টত পৃষ্ঠাই উল্লেখ আছে এতিয়া এই পোষ্টমৰ্টেম ৰিপৰ্ট পোৱাৰ পিছত আৰক্ষী ছমাহে মৌন এই পোষ্টমৰ্টেম ৰিপৰ্ট পোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কেচি চামুৱাইৰ তদন্ত মৌন আৰু অৱশেষত যোৱাকালি আমি লাভ কৰিলো যে NIA কৈছে যে দীপাংকৰ গগৈ যোৰহাট লিচুবাৰী হেনা চাৰণীৰ বোমা বিস্ফোৰণ কাণ্ডৰ লগত জড়িত নাছিল এতিয়া আপোনালোকে চাওক কেনেকৈ আচলতে এগৰাকী নিৰীহ যুৱকক হত্যা কৰা হল কেৱল আৰু কেৱল সন্দেহৰ ভিত্তিত একাংশ অনাঅসমীয়া ব্যৱসায়ী ক্ষমা কৰিব আৰক্ষী বিষয়াৰ নেতৃত্বত এই ধৰণে আচলতে আমাৰ দীপাংকৰ গগৈ বা আন লোকসকলক এনেকৈ হত্যাযজ্ঞ চলোৱা হৈছে এই ক্ষেত্ৰত খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা কিন্তু মৌন তেওঁ তদন্ত ঘোষণা কৰি ইয়াত সামৰণি মাৰিলে আমি আন্দোলন কৰি থকাৰ অৱস্থাত যিগৰাকী মোহনলাল মীনা SP তেওঁ প্ৰেছ মিট দি কৈছিলে মই আপোনালোকক ইয়াৰ ভিডিঅ' দেখুৱাম প্ৰেছ মিট দি কৈছিলে যে মোহনলাল মীনাই ক'ত সাহস পাইছিলে যে দীপাংকৰ গগৈ অস্ত্ৰ কিনা আমাৰ ওচৰত প্ৰমাণ আছে এই মোহনলাল মীনাই এতিয়া আমাক ক'ব লাগে মোহনলাল মীনাক মুখ্যমন্ত্ৰীয়ে সুধিব লাগে যে অস্ত্ৰ কিনাৰ প্ৰমাণ থকা ল'ৰাজন এতিয়া কিয় নিৰ্দোষী বুলি ক'লে তেওঁ যেতিয়া নিজে হাৰিছিল এই ভিডিঅ'টোত আপোনালোকে চাব আপোনাক মই ভিডিঅ'টো পঠাই দিম ইয়াত স্পষ্টকৈ 28 তাৰিখৰ দিনা 28 তাৰিখে স্পষ্টভাৱে সেই সময়ৰ তদানীন্তন SP মোহনলাল মীনাই প্ৰেছ মিট পাতি কৈছিলে যে দীপাংকৰ গগৈ অস্ত্ৰ কিনাৰ বিস্ফোৰক প্ৰমাণ তেওঁলোকৰ হাতত আছে কিন্তু এই প্ৰমাণ কিয় NIA নাকচ কৰিলে এয়া নাটক আছিল নে নাই কেৱল হত্যা কৰি এজন যুৱকক নিজে বাচিবৰ কাৰণে এগৰাকী অনাঅসমীয়া আৰক্ষী বিষয়াই ৰচা এখন নাটক আছিল নে নাই গোটেই তদন্ত বিপথে পৰিচালিত কৰা এখন নাটক আছিল গতিকে এই কথা বতৰাখিনি এটা তদন্তৰ আওতালৈ আহিব লাগে আৰু কিয় এই দীপাংকৰ গগৈক হত্যা কৰা হল কিয় এনেকৈ এগৰাকী পিতৃ এগৰাকী মাতৃ দুগৰাকীকৈ ভগ্নীৰ বুকু সুদা কৰা হল ইয়াৰ দায়িত্ব গৃহ বিভাগে ল'ব লাগিব ইয়াৰ দায়িত্ব GP সিং ডাঙৰীয়াই ল'ব লাগিব আৰু ইয়াৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব এনেকৈ আৰু কিমান যুৱকক হত্যা কৰিব ইয়াৰ উত্তৰ আমাক লাগিব অসমবাসী ৰাইজক লাগিব কেৱল সন্দেহৰ ভিত্তিত কিয় এনেকৈ নিৰীহ যুৱকক বাৰে বাৰে হত্যা কৰা হৈছে আজি ইয়াৰ জ্বলন্ত প্ৰমাণ দীপাংকৰ গগৈ গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছো আমি 24 ঘণ্টা আপোনাক সময় দিছো 24 ঘণ্টাৰ ভিতৰত আপুনি জনাওক যে দীপাংকৰ গগৈক হত্যাকাৰীয়ে শাস্তি পাবনে নাই দীপাংকৰ গগৈক যে কেৱল সন্দেহৰ ভিত্তিত মিছাকৈ হত্যা কৰা হল দীপাংকৰ গগৈৰ পিতৃ মাতৃৰ যে কেৱল সন্দেহৰ ভিত্তিত বুকু সুদা কৰা হল ইয়াৰ দায়িত্ব আপুনি ল'বনে নাই
ইয়াৰ দায়িত্ব গৃহ বিভাগে ল'বনে নাই? ইয়াৰ দায়িত্ব মোহনলাল মীনাই ল'বনে নাই? ইয়াৰ দায়িত্ব জি পি সিঙে, কাকলি পাটগিৰিয়ে, লক্ষ্মণ কুমাৰ দাসে ল'বনে নাই? এই উত্তৰ আমাক লাগিব। এই কথা যেতিয়ালৈকে নাপাওঁ আমি কেতিয়ালৈকে ক্ষান্ত নহওঁ। আৰু দ্বিতীয়তে দীপাংকৰ গগৈ দুৰ্ভগীয়া পিতৃ মাতৃৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে ল'বনে নাই? দুৰ্ভগীয়া ভাগ ভগ্নীক সংস্থাপনৰ ব্যৱস্থা কৰিবনে নাই? ইয়াৰ উত্তৰ যি পৰ্যন্ত নাপাওঁ সেই পৰ্যন্ত আমি দীপাংকৰ গগৈ পৰিয়ালৰ লগত আছো। আৰু এইটো অসম চৰকাৰে স্বীকাৰ কৰিব লাগিব যে ভৱিষ্যতে কোনো পিতৃ মাতৃৰ বুকু সুধা নহয়। কেৱল সন্দেহৰ ভিত্তিত কোনো যুৱকক আৰু এনেকৈ নিৰ্মম অত্যাচাৰ কৰি মাৰি পেলোৱা নহয়। এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগিব। নিশ্চিতভাৱে বিদ্যুৎ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম, পুনৰ কথা পাতিম আপোনাৰ সৈতে। আমি আহিব বিচাৰিছো দুলাল কলিতাৰ কাষলৈ, যিহেতু তাৰ পূৰ্বে কিছু তথ্য এই মুহূৰ্তত দৰ্শকসকলক দি দিব বিচাৰিছো যে যি 2023 চনৰ ডিচেম্বৰ মাহৰ যি ঘটনা, ধাৰাবাহিকভাৱে 3টাকৈ বোমা বিস্ফোৰণৰ ঘটনা অগাপিছাকৈ সংঘটিত হৈছিল। প্ৰথমটো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল কাকপথাৰৰ সেনা ছাউনীত। দ্বিতীয়টো বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল শিৱসাগৰৰ জয়সাগৰস্থিত সেনা ছাউনীত। আৰু তৃতীয়টো বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল যোৰহাটৰ ৰৰৈয়াৰ লিচুবাৰীস্থিত সেনা ছাউনীটোত। আৰু দুগৰাকী বাইক আৰোহী বাইকত আহিছিল। তেওঁলোকে হাতৰ পৰা সেই বোমাটো সেনা ছাউনীৰ গেটলৈ বা সেনা ছাউনীৰ দেৱালৰ পাৰ কৰি তেনেকৈ দলি মাৰি দিছিল। আৰু তেনেকৈ বিস্ফোৰণ ঘটিছিল সেই বোমাটোৰ। আৰু তাৰ পাছতে সেই দুয়োগৰাকী বাইক আৰোহী অসম আৰক্ষীৰ চকুত ধূলি মাৰি তাৰ পৰা পলাই যাবলৈ, তাৰ পৰা উধাও হ'বলৈ সক্ষম হৈছিল। আৰু এই সমগ্ৰ ঘটনাত যি সময়ত অসম আৰক্ষীক স্মাৰ্ট পুলিচ বুলি দাবী কৰি অহা হৈছে, যি সময়ত অসম আৰক্ষীক স্মাৰ্ট পুলিচ বুলি কৈ অহা হৈছে, সেই সময়ত কিন্তু স্মাৰ্ট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। এই দুগৰাকী বাইক আৰোহী কোন আছিল, তেওঁলোক কোন পথেদি আহিছিল, কেনেকৈ তেওঁলোকে সংঘটিত কৰিবলৈ পালে, বা তেওঁলোকে যি পূৰ্বতে যি পৰিকল্পনা কৰি আহিছিল এই পৰিকল্পনা অসম আৰক্ষীয়ে ঘুণাক্ষৰেও গম নাপালে। এক অৰ্থত অসম আৰক্ষীৰ বা গৃহ বিভাগৰ যি চোৰাংচোৱা বিভাগ, এই চোৰাংচোৱা বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষীয়ে এই ঘটনাক আচলতে ৰোধ কৰাটো দূৰৰে কথা, পূৰ্বৰ পৰিকল্পনা গম পোৱাটো দূৰৰে কথা। এই ঘটনা সংঘটিত হৈ যোৱাৰ পাছত দুয়োগৰাকী বাইক আৰোহী কোন পথেদি পলাই গ'ল, তেওঁলোকক কেনেকৈ ধৰিব লাগে, এইসমূহ আচলতে কাম কৰাটো তেওঁলোক ব্যৰ্থ হৈ পৰিল। এটা অৰ্থত যদি চমুকৈ ক'বলৈ যোৱা যায়, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই গৃহ বিভাগ এই ঘটনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিল। কিন্তু তাৰ পাছত অসম আৰক্ষীয়ে বৰ্মতা দেখুৱাই এইসকল নিৰীহ যুৱকক সোধা পোছাৰ নামত থানালৈ মাতি আনিলে। আৰু থানালৈ মাতি আনি তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে আতিশয্য চলালে। আৰু তাৰ পৰিণতিত কি হ'ল এয়া স্পষ্ট ৰূপত আজি আপোনালোকৰ সন্মুখত আপোনালোকে দেখিবলৈ পাইছে। দীপাংকৰ গগৈৰ দৰে যুৱকে চূড়ান্ত ঘটনা ল'বলৈ বাধ্য হৈ পৰিল। ন্যায়ৰ তদন্তৰ প্ৰতিবেদনত, ন্যায়ৰ চাৰ্জশ্বিটত যি তথ্য আহিল, সেই তথ্যই কিন্তু এই মুহূৰ্তত অসম আৰক্ষীক সম্পূৰ্ণৰূপে ভুল হিচাপে প্ৰমাণিত কৰিলে। অসম আৰক্ষী এই মুহূৰ্তত ভুল হিচাপে প্ৰমাণিত হৈছে, কাৰণ কিয়নো তেওঁলোকে সন্দেহৰ ভিত্তিত দীপাংকৰ গগৈৰ দৰে যুৱকক তেওঁলোকে আটক কৰি আনিছিল, তেওঁলোকক অত্যাচাৰ চলাইছিল। আনকি পৰিস্থিতি এনেকুৱা পৰ্যায়ৰ পাইছিলগৈ যে সেই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ, সেই ঘটনাৰ সৈতে জড়িত বুলি স্বীকাৰোক্তি প্ৰদান কৰিবলৈ দীপাংকৰ গগৈৰ দৰে যুৱকক হেঁচা প্ৰয়োগ কৰা হৈছিল। এই অভিযোগো, এই চাঞ্চল্যকৰ অভিযোগো আছে অসম আৰক্ষীৰ মূৰৰ ওপৰত। গতিকে ক'বলৈ যদি যোৱা যায় তেনেহ'লে চূড়ান্ত ৰূপত ব্যৰ্থ হৈ পৰিছে অসম আৰক্ষী। পুনৰবাৰ ন্যায়ৰ আদালততেই অসম আৰক্ষী ভুল বুলি প্ৰমাণিত হৈছে। তাৰ পাছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দীপাংকৰ গগৈৰ পৰিয়ালত, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এইসকল নিৰীহ যুৱকৰ পৰিয়ালত। দীপাংকৰ গগৈয়ে ন্যায় পালে, তেখেতে এই ঘটনাৰ লিচুবাৰীৰ যি ঘটনা, এই ঘটনাৰ সৈতে তেখেতে জড়িত নহয়, তেখেতে ন্যায় পালে। কিন্তু এতিয়া দীপাংকৰ গগৈয়ে ন্যায় পাই কি লাভ, কাৰণ দীপাংকৰ গগৈ এই ন্যায়ৰ দিনটো উপভোগেই কৰিবলৈ নাপালে। তাৰ পূৰ্বে তেখেতে আৰক্ষীৰ আতিশয্যত মৃত্যুক আঁকোৱালি ল'লে। গতিকে এনে দুৰ্ভাগ্যজনক এটা পৰিস্থিতিত এতিয়া আমি পুনৰবাৰ দুলাল কলিতাৰ কাষলৈ যাব বিচাৰিছো। দুলাল কলিতাৰ পৰা আমি জানিব বিচাৰিম তেওঁ পৰিয়ালৰ সদস্যৰ পৰা এই মুহূৰ্তত এই প্ৰশ্নটো কিমান পৰিয়ালৰ পক্ষে উত্তৰ দিয়াটো যথেষ্ট কঠিন হ'ব মই জানো, কিন্তু তথাপি দৰ্শকসকলৰ জ্ঞাতাৰ্থে এই প্ৰশ্নটো সুধিব বিচাৰিছো। যদি তেওঁলোকে বিচাৰে তেনেহ'লে প্ৰশ্নটোৰ উত্তৰ দিব। এই যে যোৰহাটৰ লিচুবাৰীৰ যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা সংঘটিত হোৱাৰ পৰা একেবাৰে শেষ মুহূৰ্তলৈকে, অৰ্থাৎ দীপাংকৰ গগৈয়ে সেই সিদ্ধান্ত লোৱাৰ মুহূৰ্তলৈকে অসম আৰক্ষীৰ কেনেকুৱা ধৰণৰ কাৰচাজি, কেনেকুৱা ধৰণৰ আচলতে চাল চলন, কেনেকৈ তেওঁলোকৰ ঘৰলৈ আহি দীপাংকৰ গগৈক লৈ গৈছিল, কেনেকৈ তেওঁক আনি পুনৰ উভতাই থৈ গৈছিল, তেওঁক যি অত্যাচাৰ চলাইছিল, এই অত্যাচাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে পূৰ্বানুমান কিবা কৰিব পাৰিছিল নেকি, বা আলফাৰ সৈতে জড়িত থকা বা ঘটনাৰ সৈতে জড়িত থকা সম্পৰ্কত দীপাংকৰ গগৈয়ে পৰিয়ালৰ আগত কিবা মন্তব্য কৰিছিল নেকি, এই কথাখিনি এই মুহূৰ্তত মই দুলাল কলিতাৰ যোগেদি পৰিয়ালৰ আত্মীয়ৰ পৰা জানিব বিচাৰিম।
নিশ্চিতভাৱে তিতাবৰ যোৰহাট লিচুবাৰী কাণ্ডৰ যি দীপাংকৰ গগৈ ঘটনা আছিল, সেই ঘটনাটোৱে দীপাংকৰ গগৈ 25 ডিচেম্বৰৰ পুৱতি নিশা তেওঁৰ ঘৰৰ পিছফালৰ এজোপা আম গছত মৃত অৱস্থাত উদ্ধাৰ হৈছিল। কিন্তু সেই মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত গোটেই ঘটনাটোক আৰক্ষীয়ে এটা আত্মহত্যাৰ ঘটনাকাণ্ড ৰূপ দিব খুজিছিল। আজিৰ তাৰিখলৈকে কিন্তু দীপাংকৰ গগৈৰ সেই ঘটনাটো, মৃত্যুৰ ঘটনাটো প্ৰকৃততে আত্মহত্যা আছিল নে আৰক্ষীয়ে তেখেতক নিজে মৃত্যু কৰিবৰ কাৰণে বা তেওঁৰ মানে নিজে হত্যা কৰি কিবা প্ৰকাৰে হত্যা কৰি আৰক্ষীয়ে পিছফালৰ গছত তেওঁক থৈ গৈছিল, সেই কথাটো আজিৰ তাৰিখলৈ কিন্তু স্পষ্ট নহল। যিহেতুকে ফৰেঞ্চিক প্ৰতিবেদন আজিৰ তাৰিখে ফৰেঞ্চিক প্ৰতিবেদন আজিলৈকে পৰিয়ালৰ হাতত নপৰিলেই। আৰু যিটো সময়ত দীপাংকৰ গগৈক আৰক্ষীয়ে লৈ গৈছিল 22, 23, 24 ডিচেম্বৰ, এই 3 দিনতে দীপাংকৰ গগৈক তেওঁ ঘৰৰ পৰা উঠাই নি আৰক্ষীয়ে যে মাকৰ ওচৰৰ পৰা ৰাতিপুৱা লৈ যায় আৰু গধূলি প্ৰায় ৰাতি 2 বা 3 বজাত তেওঁক দীপাংকৰ গগৈক পৰিয়ালৰ ঘৰত দীপাংকক এৰি থৈ যায়। আৰু যাবৰ সময়ত দীপাংকৰ গগৈক প্ৰত্যেক দিনে যাবৰ সময়ত মাকৰ পৰা এটা চহী লৈ যায়। কিন্তু 25 ডিচেম্বৰৰ সেই যিদিনা ঘটনা, সেই 25 ডিচেম্বৰৰ ঘটনাৰ দিনাখন আৰক্ষীয়ে কিন্তু দীপাংকৰ গগৈক ঘৰত নমাই থৈ যোৱাৰ পাছত আৰক্ষীয়ে কোনো ধৰণৰ মাকক চমজাই বিচৰাৰ পাছত মাকৰ পৰা কোনো ধৰণৰ হস্তাক্ষৰ গ্ৰহণ নকৰিলে। এই হস্তাক্ষৰ গ্ৰহণ নকৰা ঘটনাটোৰ পিছতে গোটেই দীপাংকৰ গগৈৰ গোটেই মৃত্যুৰ কাৰণটোত আৰক্ষীৰ ওপৰত এটা সন্দেহজনক স্থিতি থাকি যায়। মই গোটেই কথাটো মাকৰ পৰা জানিব বিচাৰিম যে দীপাংকৰ গগৈৰ মাতৃ মোৰ ওচৰত আছে, যে দীপাংকৰ গগৈক যেতিয়া দীপাংকৰ গগৈক আপোনাৰ পৰিয়ালে লৈ গৈছিল, আপোনালোকৰ পুলিচে আপোনাৰ পৰা লৈ যায়, লৈ কেনেকে আপোনাৰ পৰা পুলিচে লৈ গৈছিল, সেই কথা গোটেই ঘটনাটো এবাৰ আপুনি যদি কয়, কয়। 9টা বজাত আহি মোৰ বেমাৰ, মই কৈছোঁ মই আগদিনাখন মই ভাত কেইটামান ল'ৰাটোকে থৈ গৈছোঁ, ল'ৰাটো মিটিং কৰিব লাগিছিল, মিটিঙলৈ গ'ল। পুলিচ মই উঠি গৈছোঁ, তাত দেখিছোঁ বাৰীৰ ঘৰত ঘূৰি ফুৰিছে, বাগানৰ কাষত এজন গোহালিত আছে, গৰু ৰছীডালৰ ওচৰতে তেওঁ থৈ আছে। মোক কৈছে বাইদেউ আপুনি তামোল আনক দিয়ক। মই যেনে তেনে তামোল বিচাৰি পেলাই নিলোঁ, নি পেলাই ল'ৰাটো আহিলে, ভাত খাবলৈ নিদিলে, মুখ ধুবলৈও নিদিলে, পানী খাবলৈও নিদিলে, বল তাত খালি সেইটো বুলি কৈ পেলাই উঠাই গাড়ী উঠাই লৈ তাৰপাছত আপোনাক দীপাংকৰ গগৈ আপোনাৰ হাতৰ পৰা আপোনাক কেইদিন আপোনাৰ পৰা নিছিল, কেইদিন লৈ গৈছিল? আজি যিদিনাখন দীপাংকৰ গগৈ আপোনাৰ ঘটনাটো সংঘটিত হৈছে, সেইদিনাখন ৰাতি পুলিচে আপোনাক চমজাই লৈ যাওঁতে কি কৈছিল পুলিচে? পুলিচে মোক একো কোৱা নাই, পানী বটলতে এৰিলে, তাত এৰি পেলাই আনকালে মোক চহী লয়। সেইদিনাখন মোক চহী লোৱা নাই, চহী নলৈ পেলাই দীপাংকৰ বুলি কৈ পেলাই কৈছে মঠাই আহিছে, গুচি গৈছে। দীপাংকৰ বুলি ইয়াক ক'লে, থৈ পেলাই দীপাংকৰ সেইটো বুলি ক'লে, কৈ পেলাই গুচি গৈছে। মই ল'ৰাটো উঠি আহি পেলাই দৰ্জা খুলি পেলাই ল'ৰাটোৱে কৈছে ধান আনিবলৈ থাকিলে, বাকলি আনিবলৈ থাকিলে, তাৰ সেইটো বুলি কৈছে। তাৰপিছত গৈ তাক মই ভাত দিছোঁ, ভাত দিলোৱা খুৱাইছোঁ, নেখায়, মোক বহুত অত্যাচাৰ কৰিছে। মোক মূৰত বন্ধুক থৈ এছিয়ে মোক খুন্দিয়াই কৈছে যে তই জড়িত আছো বুলি ক, মই ক'ব লাগে জড়িত কম দিয়াত। মই নাই বুলি ক'লে মানে মোক বহুত অত্যাচাৰ কৰিছে। গোটেই দেখাইছে, অৱস্থা নাইকিয়াকে মাৰিলে। মাৰি মোৰ তেতিয়া মই বুকু চটিয়াই কান্দিছোঁ, মোৰ ডিঙিত ধৰি বুকু চটিয়াই কান্দিছোঁ। মোৰ ভাত কি খালি ৰুটি দুটা দিছিলে নেখালো না, তেনেকে কৈ পেলাই মোক জড়িত আছো বুলি ক'ব লাগে বোলে। মই জড়িত নথকাকে কেনেকে আছো বুলি ক'ম, কোনো পইচা মান্তি নহয় মা, বুজি নাপায়, সেইদে কৈছে। খুব কান্দিছে, কান্দি পেলাই তোৰ কৈছে যে তোৰ মানুহে লগাইছে বুলি কৈছে। এতিয়া কোন মানুহে লগাইছে তেজটোৱে গম পাব। নিশ্চিতভাৱে এয়া আছিলে মাতৃৰ ভাষ্য। তেওঁ শুনিছে যে তেওঁৰ একমাত্ৰ সন্তানটোৰ কিন্তু আজি তেওঁৰ যিটো ঘটনা, সেই ঘটনাত তেওঁৰ বুকুত এতিয়াও এটুকুৰা কেঁচা ঘাঁহ হৈ জীয়াই আছে। গতিকে গোটেই ঘটনাটো এতিয়া সমগ্ৰ নিয়াৰ প্ৰতিবেদনৰ পিছতে যোৰহাট আৰক্ষীৰ এটা ফোপোলা স্বৰূপ, নিৰাপত্তাৰ নামত যোৰহাট আৰক্ষী ফোপোলা স্বৰূপ, আৰু নিজক বাচিবৰ কাৰণে আৰক্ষীয়ে নিজক বাচিবৰ কাৰণে যি ধৰণে দীপাংকৰ গগৈক ব্যৱহাৰ কৰিলে, দীপাংকৰ গগৈৰ ব্যৱহাৰ গোটেই ঘটনাটোৰ আৰক্ষীৰ গোটেই বিৰুদ্ধে এটা কিন্তু তদন্ত হ'ব লাগে বুলি স্থানীয় ৰাইজে কৈছে। আৰু গোটেই ঘটনাটোৰ লগতে জড়িত আছিল তিতাবৰৰ এটা সচেতন মহিলা মঞ্চ নামৰ এটা সংগঠন। এই সংগঠনটোৰ সম্পাদিকা মোৰ ওচৰত আছে। বাইদেউ আপুনি গোটেই ঘটনাটোৰ সম্পৰ্কত কি ক'ব? ঘটনাটোৰ সম্পৰ্কত মই এইটোৱে ক'ব বিচাৰিছো যে আজি আমি সম্পূৰ্ণ ন্যায় আদালতৰ ফালৰ পৰা আমি যি চাৰ্জশ্বিট পাইছো, সেই চাৰ্জশ্বিটত আমাৰ গগৈ কোনো প্ৰকাৰে জড়িত নাই। আৰু আমি আগতেও কৈ আহিছো, আমি সকলো দল সংগঠনে আমি প্ৰতিবাদ কৰি আহিছো। আমি সম্পূৰ্ণ থানাত গৈ প্ৰতিবাদ কৰিছো। তেওঁলোকক আমি দাবী উত্থাপন কৰিছো যে আমাৰ দীপাংকৰ গগৈ কোনো প্ৰকাৰে এইটো ক্ষেত্ৰত জড়িত নাই, আৰু আমাৰ ল'ৰা তেনেকুৱা কেতিয়াও নহয়। আমি আমাৰ ল'ৰা সম্পূৰ্ণ আমি চাৰ্টিফিকেট দিব পাৰো। গতিকে আজি আমি সম্পূৰ্ণ আমি ইয়াৰ প্ৰমাণ পাইছো, আৰু সেই প্ৰমাণ অনুযায়ী আজি মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই মোৰ অনুৰোধ আছে, আৰু লগতে দাবীও হ'ব এইটো মোৰ, কাৰণ
তেওঁলোকে আজি যি অসম আৰক্ষী যিখিনি তেওঁলোকৰ মানে অহংকাৰ আৰু যিখিনি তেওঁলোকৰ দাম্ভিক আৰু যিখিনি তেওঁলোকৰ নিকৃষ্ট মানদণ্ডৰ কথা বতৰা আমি তেওঁলোকৰ আৰু দুনাই আমাৰ মুখ চাবলৈ কোনো ইচ্ছা নাই। গতিকে যিসকল আৰক্ষীয়ে আমাৰ ল'ৰাটোক ঘৰৰ পৰা উঠাই নি নিৰ্মমভাৱে অত্যাচাৰ কৰিলেগে আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰিলে আৰু মিছাক সঁচাক মিছা কৰিবলৈ তেওঁলোকে বাধ্য কৰালে। আজি তেওঁলোকে অত্যাচাৰ কৰি ল'ৰাটোক মৃত্যুৰ মুখলৈ ঠেলি দিলে। আৰু মোৰ এইটো মই দি কম, কাৰণ যিটো ল'ৰাক তেওঁলোকে যেনেদৰে মাৰপিট কৰি হাড় মূৰ ভাঙি পঠালে, আজি আমাৰ বিদ্যুৎ দাদাই সম্পূৰ্ণ আপোনালোকৰ আগত ফটো দেখুৱাই দিছে। সেই ভঙা হাড় লৈ ভঙা ভৰি লৈ চুচৰি গৈ 12 হাত ওপৰত কেতিয়াও তেওঁ ৰছী লগাই জোতা পিন্ধি মূৰত টুপিটো পিন্ধি যিটো তেওঁ জেকেট পিন্ধি আছিলে সেই জেকেটটো টুপিটো হলকি নপৰাকে কেতিয়াও 12 হাত ওপৰত গৈ তেওঁ চিপজৰি লৈ মৰিব নোৱাৰে। সেইটো কাৰণে মোৰ ইয়াত পুলিচৰ ওপৰত সম্পূৰ্ণ মই এইটো দি থৈছো। তেওঁলোকে আমাৰ ল'ৰাটো কোন মানুহে তেওঁলোকক কৈছিলে, এছপিক কৈছিলে যে তিতাবৰৰ কোনোবা মানুহে মোক কৈছে, গতিকে সেই মানুহৰ লগত সংযোগ হৈ আমাৰ ল'ৰাটোক হত্যা কৰিলে। গতিকে আজি আমি হত্যাকাৰীক কোনো প্ৰকাৰে নেৰো। আজি মই গোটেই অসমবাসী ৰাইজক মই অনুৰোধ কৰিছো, আপোনালোক ওলাই আহক, আপোনালোক সকলোৱে সত্যত আহি মাত মাতক। যিহেতু সকলো আমাৰে সন্তান। আজি আমাৰ দীপাংকৰ গগৈক যেনেদৰে তেওঁলোকে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিলে, চাৰিচুকে চাৰিফালে সকলোতে আমাৰ ডেকা যিসকল যুৱক আছে তেওঁলোকক নিৰ্মমভাৱে মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে, বিকলাংগ কৰিছে। এয়া ল'ৰাৰ ৰাজত্ব চলিছে। গতিকে এই ৰাজত্ব আমি কেতিয়াও হবলৈ নিদিওঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় এতিয়া আপুনি সম্পূৰ্ণ দায়িত্ব বহন কৰক, পৰিয়ালৰ দায়িত্ব বহন কৰক। আজি মোৰ ভাগিন ছোৱালীজনীক সংস্থাপন দিয়ক। আজি মোৰ দুৰ্ভগীয়া বাইদেউ ভিনদেউক আপুনি সম্পূৰ্ণ ইয়াৰ দায়িত্ব লওক। আৰু দীপাংকৰ গগৈ আমাক কেনেকে আপুনি ঘূৰাই দিব পাৰিব? এতিয়া আমি দীপাংকৰ গগৈকে বিচাৰিছো, আমাক দিয়ক। যিজন আজি মোহনলাল মীনা তেওঁ বিহাৰী, তেওঁ আজি আমাৰ অসমত আহি ইমান উদ্ভণ্ডালি কৰি আমাৰ অসমৰ ল'ৰাক হত্যা কৰিছে। গতিকে তেওঁক বিহিত ব্যৱস্থা কৰক, তেওঁক মুকলি ফিল্ডলৈ উলিয়াই আনক, কোৰ্ট ফিল্ডত উলিয়াই আনক। আপুনি ইমান নিকৃষ্ট মানদণ্ডৰ কিয় হৈছে? আপুনি ইমান ডাঙৰ ডাঙৰ কথা কয়। আজি আপুনি অসমখন পৰিচালনা কৰিছো বুলি আপুনি ভালদৰে আঁচনি দিছো বুলি আপুনি আঁচনিৰ ওপৰত আপুনি কথা কয়, হয় সেইটো মানিছো। কিন্তু আজি আমাৰ যুৱকসকলক আপুনি কি কৰিছে? আজি আপুনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ, আজি আপোনাৰ ব্ৰাহ্মণৰ মাইকী মানুহে গৈ আজি মদৰ গিলাচ ধুইছে, আপুনি হিচাপ ৰাখিছেনে? আজি আপোনাৰ ব্ৰাহ্মণৰ এজন শিক্ষকে আহি ঘৰে ঘৰে ভিক্ষা মাগি আজি আলু কচু বুটলি খাবলগীয়া হৈছে, আপুনি খবৰ ৰাখিছেনে? গতিকে আপুনি কি নজৰ কৰিছে আজি অসমখন? আজি মুখ্যমন্ত্ৰী হিচাপে আপুনি দাম্ভিকতাৰে আপুনি বিভিন্ন আপুনি বৈদিক শাস্ত্ৰৰ যোগেৰে আপুনি অসম পৰিচালনা কৰিলে নহব। গতিকে আপুনি দৃঢ়তাৰে কওক, আজি আমাৰ অসমৰ যদি আৰু কোনোবা এজন যদি আপোনালোকৰ এই অত্যাচাৰী পুলিচৰ হাতত যদি জান যাবলৈ হয়, তেনেহলে আজি মই মহিলা ফালৰ পৰা কৈছো, আমিও চুইচাইড কৰিম। আমি মহিলা হবংশে শেষ হৈ যাম। তেতিয়া আপুনি কেনেদৰে পৰিচালনা কৰিব পাৰিব কওক? হয়, নিশ্চিতভাৱে শুনিলে গোটেই দীপাংকৰ গগৈ গোটেই হত্যাকাণ্ডটোৰ পিছত যোৰহাটৰ বোমা বিস্ফোৰণৰ পিছত ন্যায় দাখিল কৰা কালি চাৰ্জশ্বিটখনৰ পিছতে দীপাংকৰ গগৈ গোটেই পৰিয়ালটোৰ মাজত এটা স্থানীয় ৰাইজৰ মাজত এটা ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। আৰু তেওঁলোকে কৈ আছে, গোটেই চৰকাৰখনৰ দাবী জনাই আছে যে হত্যাকাণ্ডটোৰ সময়ত, দীপাংকৰ গগৈৰ মৃত্যুৰ হত্যাকাণ্ডৰ সময়ত যিকেইজন আৰক্ষী বিষয়া সেইখন সময়ত জড়িত আছিল, যোৰহাট জিলা আৰক্ষী অধীক্ষক তদানীন্তন মোহনলাল মীনা ডাঙৰীয়া, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ দাসক ইতিমধ্যে তৎকালীনভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে ইতিমধ্যে স্থানীয় ৰাইজে দাবী জনাই আছে। নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো, যিহেতু নিয়াৰ চাৰ্জশ্বিটৰ পাছতে এতিয়া পুনৰ ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ লোক, পুনৰ ক্ষোভিত হৈ পৰিছে সচেতন লোকসকল। আৰু এনেকৈ এতিয়া দেখিবলৈ পোৱা গৈছে দীপাংকৰ গগৈৰ চোতালত এনেকৈ এতিয়া এইসকল লোক সমবেত হৈছে আৰু তেওঁলোকে এতিয়া চৰকাৰলৈ দাবী জনাইছে। কেইবাটাও দাবী আছে তেওঁলোকৰ, পুনৰবাৰ দাবীকেইটা সম্পৰ্কত জানিব বিচাৰিম। কিন্তু তাৰ পূৰ্বে জনাই ল'ব বিচাৰিছো, ন্যায় যে চাৰ্জশ্বিট দিছে সেই চাৰ্জশ্বিটত কাৰ কাৰ নাম আছে এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো। ন্যায়ৰ চাৰ্জশ্বিটত নাম আছে অভিজিত গগৈ ওৰফে আইচেং অসমৰ নাম। তাৰ লগতে সন্নিৱিষ্ট আছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম, 2গৰাকী আলফাৰ সদস্য, আলফাৰ নেতা। আৰু আনফালে নাম আছে আলফা নেতা ব্ৰিগেডিয়াৰ অৰুণোদয় দহোটীয়াৰ নাম। তেওঁলোকে নাম উল্লেখ কৰিছে বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী, অচ্যুত গগৈ। এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এওঁলোকৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে চাৰ্জশ্বিটত। আৰু বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী, অচ্যুত গগৈ আৰু আইচেং অসম এওঁলোকক দোষী সাব্যস্ত কৰা হৈছে, এওঁলোকক দোষী বুলি গণ্য কৰা হৈছে এই চাৰ্জশ্বিটৰ মতে। আৰু
এতিয়া ন্যায় এই অসম আৰক্ষীৰ পৰা এই গোচৰটো গ্ৰহণ কৰিছে আৰু কাকপথাৰকে আৰম্ভ কৰি এই যি সেনা ছাউনীত বিস্ফোৰণৰ ঘটনা এই ঘটনাসমূহৰ তদন্ত এতিয়াৰ পৰা ন্যায় কৰিব কিন্তু ইয়াৰ পূৰ্বে অসম আৰক্ষীয়ে যি তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছিল সেই তৎপৰতাই কিন্তু এতিয়া নিৰীহ যুৱকৰ প্ৰাণ লোৱাহে দেখিবলৈ পোৱা গ'ল এতিয়া এতিয়া এইগৰাকী যুৱক যিগৰাকী দীপাংকৰ গগৈ এই দীপাংকৰ গগৈৰ নামেই নাহিল এতিয়া নিয়াৰ সেই চাৰ্জশ্বিটৰ তালিকাত অৰ্থাৎ অভিযুক্ত হিচাপে তেখেতৰ নামেই নাহিল আৰু ইয়াৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আহিব বিচাৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ কাষলৈ খুব চমুকৈ জানিব বিচাৰিম যেহেতু সামৰিবৰ হৈছে খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম পৰৱৰ্তী পদক্ষেপ কি হ'ব এতিয়া জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ যেহেতু কৃষক মুক্তি সংগ্ৰাম সমিতি এই বিষয়টোত আৰম্ভণিৰ পৰা লাগি আছে গতিকে আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব এতিয়া ন্যায় আদালতত অসম আৰক্ষীয়ে ভুল বুলি প্ৰমাণিত হ'ল পৰৱৰ্তী পদক্ষেপ আপোনালোকে কি গ্ৰহণ কৰিব মই এটা কথা অসমবাসী ৰাইজক আহ্বান জনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত হিমন্ত বিশ্ব শৰ্মা যিহেতু এগৰাকী ফেচিষ্ট ব্যক্তি আৰু তেওঁৰ দিনত যিহেতু আৰক্ষীৰ শীৰ্ষ দায়িত্ববিলাক এনে কিছুমান অনাসময় ব্যক্তিৰ হাতত অৰ্পণ কৰা হৈছে যাৰ বাবে আচলতে তেওঁলোকে সমগ্ৰ ৰাইজক এটা ভয় আৰু ভাবুকিৰ মাজত ৰাখিব বিচাৰে আৰু এনে ধৰণৰ ঘটনাবিলাকৰ ক্ষেত্ৰত কিছুমান অপপ্ৰচাৰ প্ৰপাগেণ্ডা সৃষ্টি কৰি আচলতে গোটেই পৰিৱেশটো ধূসৰ কৰিব বিচাৰে যেনেকৈ দীপাংকৰ গগৈৰ ক্ষেত্ৰত যেতিয়া বহু দল সংগঠন প্ৰথম অৱস্থাত ওলাই আহিছিলে বা স্থানীয় ৰাইজে দীপাংকৰ গগৈ পৰিয়ালৰ পক্ষত থিয় দিছিলে তেতিয়া খুদ আৰক্ষী অধীক্ষক গৰাকীয়ে SP গৰাকীয়ে কাৰ পৃষ্ঠপোষকতাত কাৰ সাহসত মিছা তথ্যৰে গোটেই বিষয়টো বিভ্ৰান্ত কৰিব বিচাৰিছিলে আৰু বিভ্ৰান্ত কৰি তেওঁ নদীপ খুদ অভিযুক্ত এগৰাকী অভিযুক্তই কেতিয়াও সংবাদমেল সম্বোধন কৰিব নোৱাৰে তেওঁ মূল অভিযুক্ত আছিল অভিযুক্ত গৰাকীয়ে সকলো নীতি নিয়ম জলাঞ্জলি দি নিজৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মিছাকৈ কৈছিল যে দীপাংকৰ গগৈৰ অস্ত্ৰ সৰবৰাহৰ তেওঁলোকৰ ওচৰত প্ৰমাণ আছে দীপাংকৰ গগৈয়ে অস্ত্ৰলৈ ঘূৰি ফুৰা বুলি হেনো তিতাবৰ স্থানীয় যুৱকে তেওঁলোকক জনাইছে এনেকুৱা কিছুমান বিভ্ৰান্তিকৰ কথা কোৱাৰ পাছত স্বাভাৱিকতে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ আৰু দাদাগিৰিৰ বিৰুদ্ধে সাধাৰণ মানুহে ভয় খায় বা সাধাৰণ মানুহে হয়তো কিছুমানে ভাবিছিল যে সঁচাকৈ দীপাংকৰ গগৈ এই ঘটনাৰ লগত জড়িত আছে নেকি এনেকুৱা এটা ধুঁৱলি কুঁৱলি ধূসৰ পৰিৱেশ সৃষ্টি কৰি দিয়াৰ পাছত একাংশ জাতীয় সংগঠন আৰু একাংশ বিবেকবান লোক একাংশ সচেতন লোকে এই আন্দোলনটোৰ মানে সহযোগিতা আগবঢ়ায়ো তেওঁলোক পৰ্যায়ক্ৰমে মৌন হৈ আহিছিলে সেইকাৰণে আচলতে আমাৰ আন্দোলনটো পৰিয়াল আৰু একাংশ ব্যক্তি আমি চলাই নিছিলো গতিকে এতিয়া মই সেই সকলো দল সংগঠন সকলো অসমবাসী ৰাইজ সকলোকে মই আহ্বান জনাইছো যিহেতু এতিয়া এনআইএ কলে পুলিচৰ তদন্ত যদি শিশু পৰ্যায়ৰ তদন্ত তেতিয়াহলে এনআইএ তদন্ত হৈছে পিতামহ পৰ্যায়ৰ এটা তদন্ত কাৰণ এনআইএ হৈছে ভাৰতবৰ্ষৰ উগ্ৰপন্থী কাৰ্যকলাপৰ লগত জড়িত ঘটনা তদন্ত কৰাৰ ক্ষেত্ৰত আটাইতকৈ সৰ্বোচ্চ তদন্তকাৰী সংস্থা তেনে ক্ষেত্ৰত এনআইএ যেতিয়া দীপাংকৰ গগৈ এই ঘটনাৰ লগত জড়িত নাই বুলি কৈছে গতিকে এনআইএ যেতিয়া দীপাংকৰ গগৈ নাম এই তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিলে গতিকে এতিয়া আৰু সকলো ৰাইজ আহিব লাগে কাৰণ যদি এই ক্ষেত্ৰত ৰাইজে মাত নামাতে যদি দল সংগঠনে যদি ভয় কৰে বা মাত নামাতে আজি দীপাংকৰ গগৈ পৰিয়াল আজি দীপাংকৰ গগৈ পিতৃ মাতৃৰ বুকু সোধা হৈছে কাইলৈ আন এগৰাকী পিতৃৰ বুকু সোধা হ'ব পৰহিলৈ হয়তো মোৰ পিতৃ মাতৃৰ বুকু সোধা হ'ব বা পৰহিলৈ হয়তো আন কাৰোবাৰ বুকু সোধা হ'ব গতিকে এনে ধৰণৰ কেৱল সন্দেহৰ ভিত্তিত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয় প্ৰমোচনৰ কাৰণে আৰক্ষী শীৰ্ষ পৰ্যায়ৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে কেৱল অসমীয়া যুৱকক এদিন য'তে মন যায় ত'তে হত্যা কৰিব গতিকে সকলো ৰাইজক অসমবাসী ৰাইজক তৃতীয় পৰ্যায়ৰ আন্দোলনৰ কথা আমি চিন্তা চৰ্চা কৰিছো ইয়াত চামিল হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু আমি আৰক্ষীক স্পষ্টভাৱে ক'ব বিচাৰিছো যেতিয়া দীপাংকৰ গগৈক নিৰ্দোষিতাৰ কথা ক'লে এতিয়া এই তিনিগৰাকী আৰক্ষী বিষয়া যি পৰ্যন্ত কঠোৰতকৈ কঠোৰতম শাস্তি নহ'ব যি পৰ্যন্ত দীপাংকৰ গগৈ পৰিয়ালৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নল'ব যি পৰ্যন্ত দীপাংকৰ গগৈ ভগ্নীৰ সংস্থাপনৰ ব্যৱস্থা নহ'ব সেই পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব নিশ্চিতভাৱে ধন্যবাদ জনাইছো এয়া আছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ শইকীয়াৰ পৰ্যন্ত মুখ্যমন্ত্ৰী বা চৰকাৰে দীপাংকৰ গগৈৰ পৰিয়ালৰ দায়িত্ব নলয় এই মুহূৰ্তত জনাব বিচাৰিছো যে যি চাৰ্জশ্বিটত এই চাৰিগৰাকীকৈ ব্যক্তিক দোষী সাব্যস্ত কৰা হৈছে আলফা নেতা অভিজিত গগৈক দোষী সাব্যস্ত কৰা হৈছে লগতে বিপ্লৱ বৰুৱা বিৰাজ কছাৰী আৰু অচ্যুত গগৈক নাম উল্লেখ কৰা হৈছে অৰুণোদয় দহোটীয়া আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম গতিকে এইসকল বিজ্ঞপ্তি প্ৰকাশ কৰিছে সেই প্ৰেছ বিজ্ঞপ্তিত এইকেইটা নাম স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা নগ'ল
দীপাংকৰ গগৈৰ নাম আৰু তাৰ পাছতেই সৃষ্টি হৈছে যথেষ্ট ক্ষোভৰ আৰু দৰ্শকসকলক এই মুহূৰ্তত সোঁৱৰাই দিব বিচাৰিছো যে কেৱল মাত্ৰ দীপাংকৰ গগৈয়ে এনেকৈ আলফাৰ সন্দেহত নিজকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া বা চিৰদিনৰ বাবে ঘূণীয়া হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল আমি সোঁৱৰাই দিব বিচাৰিছো বিগত বৰ্ষৰ অৰ্থাৎ 2023 চনৰ 23 ডিচেম্বৰৰ কথা সেই 23 ডিচেম্বৰৰ নিশাটোতেই 5টাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল সেই সন্দেহ আছিল যে তেখেত আলফাৰ লিংকমেন সন্দেহ কৰিছিল অসম আৰক্ষীয়ে তাৰ পাছতে সদিয়াৰ দীপজ্যোতি নেওগ বিশ্বজিৎ বৰগোহাঁই আৰু মনোজ বুঢ়াগোহাঁই এই তিনিগৰাকী ব্যক্তিক সন্দেহত পল্লৱজ্যোতি গগৈ শিৱসাগৰ যি জয়সাগৰৰ বোমা বিস্ফোৰণৰ ঘটনা সেই বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এইগৰাকী ব্যক্তিকো এইগৰাকী যুৱককো পল্লৱজ্যোতি গগৈ নামৰ এইগৰাকী যুৱককো এনকাউণ্টাৰ কৰা হৈছিল আৰু এনেকৈ আচলতে আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত বা আলফাৰ লিংকমেন বা আলফালৈ যোৱাৰ সন্দেহত এনেকৈ ইজনৰ পাছত সিজনকৈ যুৱকক অসম আৰক্ষীয়ে টাৰ্গেট কৰি লোৱাৰ উদাহৰণ আছে কেৱল মাত্ৰ দীপাংকৰ গগৈ শেষ আৰু প্ৰথম আৰু শেষ নহয় মে মাহত যেতিয়া মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ চম্জি ল'লে তাৰ পাছতে অসমত এনকাউণ্টাৰৰ এই প্ৰৱণতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল অসম আৰক্ষীৰ এনকাউণ্টাৰৰ প্ৰৱণতা বৃদ্ধি পাইছিল মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতহে তেখেতে অসম আৰক্ষীক ফ্ৰী হেণ্ড এৰি দিছিল অসম আৰক্ষীক তেওঁ যি মন যায় তাকে কৰিবলৈ এৰি দিছিল আৰু তাৰ পৰিণতিত অসম আৰক্ষীয়ে এই কুপ্ৰথা নজিৰ দেখিবলৈ পোৱা গ'ল আৰু অভিলেখ সংখ্যক এনকাউণ্টাৰ অসমত সংঘটিত হৈছে এই সময়ছোৱাতে আজি কিছুদিনৰ পৰা আদালতৰ তৎপৰতাত বা আদালতৰ কঠোৰ নিৰ্দেশত এই এনকাউণ্টাৰৰ খবৰ খুব কমকৈ আহিবলৈ লৈছে যদিও এতিয়াও একেবাৰে শেষ হৈ যোৱা নাই এতিয়াও এনকাউণ্টাৰৰ খবৰ আহিয়ে থাকে ইটোৰ পাছত সিটোকৈ কিন্তু পূৰ্বৰ তুলনাত যথেষ্ট কম হৈছে এইটো স্বীকাৰ কৰিব লাগিব কিন্তু এতিয়াও এনকাউণ্টাৰ হৈ আছে কিন্তু এই এনকাউণ্টাৰ কিমান গ্ৰহণযোগ্য তাক লৈ বিভিন্ন বিতৰ্ক দেখিবলৈ পোৱা যায় এক্সট্ৰা জুডিচিয়েল কিলিং বা এনেকৈ ন্যায় বৰ্হিভূত যি হত্যা বা আদালতে ৰায় দিয়াৰ আগতে এগৰাকী অভিযুক্তক যেতিয়া দোষী সজাই তেখেতৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় বা এনেকুৱা ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয় এইসমূহ কিমান যুক্তিসংগত আইনে আচলতে এইসমূহক ইয়াক লৈ আচলতে যথেষ্ট প্ৰশ্নৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু 2023 চনৰ ডিচেম্বৰৰ শেষৰ সপ্তাহলৈকে আমি তথ্য দিব বিচাৰিছো বিধায়ক অখিল গগৈ এই সন্দৰ্ভত উত্থাপন কৰিছিল এটা গুৰুত্বপূৰ্ণ তথ্য বিধায়ক অখিল গগৈৰ তথ্য অনুসৰি 2023 ডিচেম্বৰৰ শেষলৈকে ৰাজ্যত 188টা ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল আৰু এই 188টা ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ ভিতৰত 82জন ব্যক্তিৰে মৃত্যু হৈছে 82গৰাকী ব্যক্তিৰে মৃত্যু হৈছে গতিকে এনে ঘটনাসমূহ এতিয়া অসমত যেন সুলভ হৈ পৰিছে ইটোৰ পাছত সিটোকৈ মানৱ অধিকাৰ উলংঘনৰ ঘটনা সংঘটিত হৈছে কিন্তু তাৰ পাছতো এতিয়া গৃহ বিভাগ এতিয়া মৌন হৈ আছে এতিয়া কাৰ গাফিলতিৰ বাবে কাৰ ভুলৰ বাবে দীপাংকৰ গগৈৰ দৰে যুৱকে এতিয়া মৃত্যুক সাৱটি ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই কথা এতিয়া পৰ্যালোচনা কৰিছে নে নাই অসম আৰক্ষীয়ে এই কথা পৰ্যালোচনা কৰিছে নে নাই বা অসম চৰকাৰে সেই কথা কিন্তু এতিয়াও আচলতে বিচাৰ্যৰ বিষয় সেই সন্দৰ্ভত এতিয়াও কিছু লোকৰ সন্দেহ বা কিছু এতিয়াও সন্দেহ থাকি গৈছে গতিকে এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু আদালতে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এনে ন্যায় বৰ্হিভূত হত্যা বা এনেকৈ আৰক্ষীয়ে মানৱ অধিকাৰ উলংঘা কৰাৰ এই চূড়ান্ত ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত আদালতকে আৰম্ভ কৰি আদালতে কঠোৰ দৃষ্টি নিবদ্ধ কৰা উচিত আৰু দল সংগঠনসমূহে এইসমূহ ৰোধ কৰিবৰ বাবে ব্যাপক জনমত গঢ়ি তোলাটো প্ৰয়োজন এই মুহূৰ্তত হৈ পৰিছে নহলে আৰু কিমানজন দীপাংকৰ গগৈয়ে প্ৰাণ হেৰুৱাব লাগিব সেয়া কিন্তু আমি এই মুহূৰ্তত আজি ঠাৱৰ কৰিব নোৱাৰিম ধন্যবাদ জনাইছো এই মুহূৰ্তত দীপাংকৰ গগৈৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়ালৈ ধন্যবাদ দৰ্শকসকল আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজাবাদ